বিদ্যুৎ নিয়মীয়া করক। শগুনবাহী বিদ্যুৎ নিয়মীয়া করক। শহরিয়াগাঁও লেঙ্গিগুড়ি শগুনবাহী বিদ্যুৎ নিয়মীয়া করক। আমার দাবি হল যেটু সময়ত নাকি গোটেই সময়ত 24 ঘণ্টা বিদ্যুৎ যোগানোর ব্যবস্থা সরকারে কৈ আছে, সেই সময়ত আমি 2-3 ঘণ্টা মাত্র বিদ্যুৎ পাওঁ। আর আমার দাবি হল যাতে আমাক 24 ঘণ্টা বিদ্যুৎ নিয়মীয়া করে। লেঙ্গিগুড়ি শগুনবাহী চহৰীয়া গাঁও, চহৰীয়া পাম, উৰলকটা এই গাঁওখিনিত আমাক ব্যক্তিগতভাৱে হাৰাশাস্তি কৰিছে। আমি জানিব পাৰিছোঁ আজি 2 বছৰ ধৰি আমাক মাত্ৰ 2 ঘণ্টা 3 ঘণ্টা লাইন দি আছে, বাকী কাটি থৈ দিয়ে ক'ৰবাত। ব্যক্তিগতভাৱে আমাক এইটো নিৰ্যাতন কৰিছে। গতিকে আমি দাবী জনাইছোঁ অতি সোনকালে আমাৰ এই গাঁওখিনিত যাতে বিদ্যুৎ নিয়মীয়া কৰে, এইখিনি আমাৰ ৰাইজৰ দাবী। অভিযোগ উত্থাপন হৈছে যে মুৰাবাৰী পাৰ হৈ ট্ৰেন্সমিটাৰত আমাৰ মুৰাবাৰী দক্ষিণাঞ্চলত লাইন কাটি দিয়ে, এই সন্দৰ্ভত কি ক'ব? হয়, এইটো সঁচা কথা। আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আমাৰ ইয়াত কাৰেণ্ট অহা নাই। মৈৰাবাৰী আছে, কালি ৰাতি মৈৰাবাৰী লাইন আছে, আমাৰ ইয়াত 12টাত দিছে, 2টা বজাত আকৌ কাটি দিছে। গতিকে এই কোনো সত্য কথা। মৈৰাবাৰীৰ ট্ৰেন্সফৰ্মাৰ তাত কাটি দিয়ে, কণ্ট্ৰল ৰুমৰ পৰা কাটি এইফালে লাইনটো কাটি সেইফালে দি দিয়ে, আমাক নিদিয়ে। গতিকে আমাক এইটো ব্যক্তিগতভাৱে এই গাঁওখিনিক ইয়াত নিৰ্যাতন কৰিছে। গতিকে আমি এইটো মানি ল'ব পৰা নাই। আমি দাবী জনাইছোঁ যাতে অতি সোনকালে আমাৰ বিদ্যুৎখিনি নিয়মীয়া কৰে। আমি অসম চৰকাৰক দাবী জনাওঁ যে লেঙ্গিগুড়ি শগুনবাহী চহৰীয়া গাঁও, চহৰীয়া পামৰ বিদ্যুৎ বিভাগ নিয়মীয়া কৰিব লাগে। কাৰণ আজি বাঘৰ আতংকৰ সময়ত এতিয়া আমি কাৰেণ্ট নোপোৱাৰ কাৰণে আমি বিৰাট আতংকৰ সৃষ্টি হৈ আছে। আমি ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈ আছোঁ। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰেণ্ট নথকাৰ কাৰণে লিখা পঢ়াত অসুবিধা হৈ আছে। মাথোন 24 ঘণ্টাৰ ভিতৰত 2-3 ঘণ্টাহে লাইন পাওঁ, আৰু বাকী চব কাটি থৈ দিয়ে। গতিকে আমি ৰাইজৰ তৰফৰ পৰা আমি বিদ্যুৎ বিভাগক অনুৰোধ জনাই কৈ আছোঁ যাতে আমাৰ বিদ্যুৎ নিয়মীয়া কৰি দিয়ে। কিন্তু বাঘৰ আতংকৰ সময়ত যাতে আমি বিদ্যুৎ নিয়মীয়াভাৱে পাওঁ, আৰু নিয়মীয়াভাৱে পোৱাৰ পিছতহে আমি কিছু হ'লেও সকাহ পাম। গতিকে আমি বিদ্যুৎ মহামণ্ডলক মই অনুৰোধ জনাই আমি ক'ব বিচাৰিছোঁ যে আমাৰ বিদ্যুৎ লেঙ্গিগুড়ি শগুনবাহী চহৰীয়া গাঁও, চহৰীয়া পামৰ বিদ্যুৎ নিয়মীয়া কৰি দিয়ে যেন। আপোনালোকে কিমান বহুত বছৰ ধৰি তেনেকুৱা অৱস্থা হৈ আছে। অভিযোগ এটা হৈছে, কিমান দূৰ আছে? সঁচা কথাই যে আমি ব্যক্তিগতভাৱে শগুনবাহী এটা জেগাত ইয়াত লাইন কাটি থৈ দিয়ে, মুৰাবাৰীৰ লাইন চলি থাকে, কিন্তু আমাৰ ইয়াত লাইন নচলে। আমিওতো মানুহ, আমিওতো চলিব লাগে, লাইন লৈ কাম কৰিব লাগে। এতিয়া আমাক মানুহ বুলি গণ্য নকৰা হৈ গ'ল যে শগুনবাহীৰ লাইন কাটি থৈ দিয়ে, মুৰাবাৰীত লাইন দি থৈ দিয়ে। মুৰাবাৰীৰ মানুহেই মানুহ, আমি মানুহ নহয় নেকি? গতিকে আমি উদ্যম কৰ্তৃপক্ষক জনাবলৈ বাধ্য হৈছোঁ যে ইয়াৰ এটা সঠিক তদন্ত কৰি যদি তেনেকুৱাকৈ কাটি আছে এইটো বন্ধ কৰিব লাগে। আৰু যদি কাটি দিয়ে গোটেইখিনি একেলগত কাটক, যিমানখিনি ৰুট শ্বেডিং কৰে। কিন্তু ৰুট শ্বেডিং নহয়, এইটো আমাৰ ওপৰত বিৰাট বড় এটা নিৰ্যাতন চলি আছে, হাৰাশাস্তি চলি আছে বুলি আমি ক'ব বিচাৰোঁ। বিদ্যুৎ নিয়মীয়া কৰক। শগুনবাহী বিদ্যুৎ নিয়মীয়া কৰক।